प्रथम कथा आमीन गाँव कोनो आवासगृह नाई। द्वितीय कथा एतो मुख्यमंत्री बासभवन बनिब, हिमंत विश्व शर्मातो नहय। अखिल गगৈ निजे কৈ আছে অহাবাৰ सरकार नाहे बुली, गतिके तेও एतो किय मोर बासभवन बुली কৈ আছে। तारमाने जुआ काली तेও इनडाइरेक्टली কৈ दिले जे অসমত অহাবাৰ বিজেপি सरकारे আহিব। जितो मुख्यमंत्री आवासगृह बनिছে तो बनोते किमान बছৰ লাগিব, 4 বছৰ 3 বছৰ। মইতো ভাবো যে ইমান এটো হুৱালৈকে মোৰো থাকাৰ সৌভাগ্য নহব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে আৰু বা তেওঁ কালি নিজকে কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব। প্ৰথম কথা আমিন গাঁৱত কোনো আৱাসগৃহ নাই। দ্বিতীয় কথা এটো মুখ্যমন্ত্ৰীৰ বাসভवन বনিব, হিমন্ত বিশ্ব শৰ্মাতো নহয়। অখিল গগৈ নিজে কৈ আছে অহাবাৰ सरकार নাহে বুলি, গতিকে তেও এটো কিয় মোর বাসভवन বুলি কৈ আছে। তাৰমানে जुआ काली তেও ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি सरकारे আহিব। जितो मुख्यमंत्री आवासगृह बनिছে तो बनोते किमान बছৰ লাগিব, 4 বছৰ 3 বছৰ। মইতো ভাবো যে ইমান এটো হুৱালৈকে মোৰো থাকাৰ সৌভাগ্য নহব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে আৰু বা তেওঁ কালি নিজকে কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব। প্ৰথম কথা আমিন গাঁৱত কোনো আৱাসগৃহ নাই। দ্বিতীয় কথা এটো মুখ্যমন্ত্ৰীৰ বাসভवन বনিব, হিমন্ত বিশ্ব শৰ্মাতো নহয়। অখিল গগৈ নিজে কৈ আছে অহাবাৰ सरकार নাহে বুলি, গতিকে তেও এটো কিয় মোর বাসভवन বুলি কৈ আছে। তাৰমানে जुआ काली তেও ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি सरकारे আহিব। जितो मुख्यमंत्री आवासगृह बनिছে तो बनोते किमान बছৰ লাগিব, 4 বছৰ 3 বছৰ। মইতো ভাবো যে ইমান এটো হুৱালৈকে মোৰো থাকাৰ সৌভাগ্য নহব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে আৰু বা তেওঁ কালি নিজকে কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব। প্ৰথম কথা আমিন গাঁৱত কোনো আৱাসগৃহ নাই। দ্বিতীয় কথা এটো মুখ্যমন্ত্ৰীৰ বাসভवन বনিব, হিমন্ত বিশ্ব শৰ্মাতো নহয়। অখিল গগৈ নিজে কৈ আছে অহাবাৰ सरकार নাহে বুলি, গতিকে তেও এটো কিয় মোর বাসভवन বুলি কৈ আছে। তাৰমানে जुआ काली তেও ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি सरकारे আহিব। जितो मुख्यमंत्री आवासगृह बनिছে तो बनोते किमान बছৰ লাগিব, 4 বছৰ 3 বছৰ। মইতো ভাবো যে ইমান এটো হুৱালৈকে মোৰো থাকাৰ সৌভাগ্য নহব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে। তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে আৰু বা তেওঁ কালি নিজকে কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব।